গোটৰ মহিলাসকলে আজি 5 জুন তাৰিখে মেগা প্লান্টেশ্যন ড্ৰাইভ ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে 2026ত যোগদান কৰিব লাগিব আৰু অসমৰ গোটৰ মহিলাসকলে কিন্তু গছপুলি ৰোপণ কৰি এইটো ৱেবছাইটত আপলোড কৰিব লাগিব। গতিকে আপোনালোকে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ যদি আপোনালোকে গোটৰ মহিলা হয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা সেয়া হ'ল যে আপোনালোকে যদি 10,000 টকাটো লাভ কৰিছে তথাপিও আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে এই টকা লাভ কৰা নহয়, আপুনি গোটৰ মহিলা বা আপুনি গোটৰ সদস্য হয়, তথাপিও কিন্তু আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব লাগিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব তাৰ বাবে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আপোনালোকৰ বাবে দি দিম। আপোনালোকে সেই লিংকৰ পৰা গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বাট এই ৱেবছাইটে কিন্তু আজিৰ দিনটোত খুবেই প্ৰব্লেম দি আছে। তাৰ কাৰণ হ'ল আজি কিন্তু বহুত মানুহে একেলগে কামটো কৰি আছে, যাৰ বাবে প্ৰব্লেম দি আছে। যে নহওক এতিয়া চাওক, ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে চাওক, প্ৰথমতে দেখিবলৈ গৈছে ইনস্পায়াৰ্ড বাই নেচাৰ, অৰ্থাৎ নেচাৰৰ পৰা ইনস্পায়াৰ বুলি কোৱা হৈছে। তাৰপিছত ইয়াতে দেখিবলৈ গৈছে ASRLM মোবাইলছ অভাৰ 25 লাখ প্লাছ কিন্তু সেলফ হেল্প গ্ৰুপে বা মেম্বাৰে কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব। তো এতিয়া চাওক, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে জাষ্ট কি কৰিব লাগিব, এই যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যন দেখিছে ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াতে আপোনালোকে চাওক, অসমৰ টোটেল 35 ডিষ্ট্ৰিক্ট, অৰ্থাৎ 35টা ডিষ্ট্ৰিক্টে কিন্তু ইয়াতে অংশগ্ৰহণ কৰিব বা 35টা ডিষ্ট্ৰিক্টে একেলগে ইয়াতে প্লান্টেশ্যন কৰিব। আৰু টোটেল ব্লক হ'ল, অৰ্থাৎ ব্লক যিসমূহ আছে অসমৰ গোটেইকেইটা ব্লক, ইয়াতে 219টা ব্লক কিন্তু ইয়াৰ অন্তৰ্গত হ'ব। লগতে 35 লাখ প্লাছ সেলফ হেল্প গ্ৰুপত গোটৰ মহিলাসকলে কিন্তু ইয়াতে এই প্লান্টেশ্যনটো কৰিব বা 35 লাখ প্লাছ মহিলা কিন্তু ইয়াতে সংযুক্ত হৈ আছে। আৰু টোটেল গছপুলি ৰোপণৰ যিটো লক্ষ্য সেয়া কিন্তু 1 কোটি প্লাছ, অৰ্থাৎ 100 লাখ প্লাছ মানে 1 কোটি প্লাছ কিন্তু ইয়াতে টাৰ্গেট হ'ল যে গছপুলি প্লান্টেশ্যন কৰিব বা গছপুলি ইয়াতে ৰোপণ কৰা হ'ব। এতিয়া জাষ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এই যিটো ৰেজিষ্টাৰ নাও অপশ্যন আছে ইয়াতে ক্লিক কৰিব। অ'কে, ইয়াতে ক্লিক কৰাৰ পিছত চিলেক্ট লোকেশ্যন, অৰ্থাৎ আপোনালোকৰ ডিটেইলছ দিব লাগিব। প্ৰথমতে যেনেকৈ ইয়াতে আপোনালোকে দেখিবলৈ হৈছে ডিষ্ট্ৰিক্ট, ইয়াতে কিন্তু 35 ডিষ্ট্ৰিক্ট আছে। ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট যিটো, সেই ডিষ্ট্ৰিক্টটো কিন্তু আপোনালোকে কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। অ'কে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ব্লকটো চিলেক্ট কৰি দিয়ক, ষ্টেপ বাই ষ্টেপ সকলো কৰিব লাগিব। দেন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ গ্ৰাম পঞ্চায়তটো ইয়াৰ পৰা বিচাৰি ওলাব, এণ্ড আপোনালোকে সেলেক্ট কৰিব লাগিব। অ'কে, তাৰপিছত ইয়াৰ পৰা কিন্তু আপোনালোকৰ ভিলেজ নেম, অৰ্থাৎ আপোনালোকৰ গাঁৱৰ নামটো আপোনালোকে সেলেক্ট কৰিব, দেন কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ভিলেজত যিসমূহ গোটৰ আছে সেই গোটসমূহ নাম চুজ কৰিব। আপোনালোকে গোটৰ পৰা আপোনালোকৰ যোনটো গোট আছে সেইটো সেলেক্ট কৰিব, আৰু তাৰপিছত গোটৰ নাম যিটো আছে আপোনাৰ নাম সেইটো আপোনালোকে সেলেক্ট কৰিব, আৰু আপোনালোকে সেলেক্ট অপশ্যনত ক্লিক কৰিব, আৰু ইয়াৰ পৰা আপোনালোকে কেইটা গছপুলি ৰোপণ কৰিব সেইটো আপোনালোকে সেলেক্ট কৰিব। অ'কে, সেলেক্ট কৰাৰ পিছত জাষ্ট আপোনালোকে যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। অ'কে, তো এনেকুৱাকৈ কিন্তু আপোনালোকে অতি সহজতে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব, আৰু আজিৰ ডেটতে আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব।